নিশ্চিতভাৱে ৰাজদীপ মই কৈছোঁ যে ইতিমধ্যে আমি অসম নাগালেণ্ড সীমান্তৱৰ্তী যি ৰেংমা সংৰক্ষিত বনাঞ্চলৰ বিদ্যাপুৰ অঞ্চলৰ পুৱা 8 বজাৰ পৰা আচলতে যি প্ৰক্ৰিয়া আৰম্ভ হৈছিলে উচ্ছেদৰ যি প্ৰক্ৰিয়া আৰম্ভ হৈছিলে সেই প্ৰক্ৰিয়া আমি ইতিমধ্যে দেখুৱাইছোঁ আৰু এটা প্ৰান্তৰ পৰা যদি মুস্তাকে ভিডিঅ' জাৰ্নেলিষ্ট কৈলাশৰ সৈতে সামগ্ৰিক পৰিৱেশ দেখুৱাইছে মই উপস্থিত আছোঁ মই পৰাগৰ সৈতে উপস্থিত আছোঁ পৰাগৰ লগত মই এই মুহূৰ্তত আনটো প্ৰান্তত উপস্থিত আছোঁ বিদ্যাপুৰ অঞ্চলৰ আনটো প্ৰান্তৰ পৰিৱেশ মই এই মুহূৰ্তত দেখুৱাইছোঁ যে যাওক যি বৃহত্তৰ বজাৰ অঞ্চল আছিলে প্ৰায় 100ৰ পৰা 200তকৈ অধিক ইয়াত আচলতে ব্যৱসায়িক প্ৰতিষ্ঠান আছিলে যিবোৰ প্ৰতিষ্ঠান এই মুহূৰ্তত ভাঙি চুৰমাৰ কৰি দিয়া হৈছে উচ্ছেদ কৰি দিয়া হৈছে আৰু এই ৰেংমা সংৰক্ষিত বনাঞ্চল পুনৰবাৰ বনাঞ্চললৈ পৰিণত কৰিবৰ যি চৰকাৰৰ যি ব্যৱস্থা সেই ব্যৱস্থাৰ অগ্ৰাধিকাৰ দি আচলতে এনেধৰণে এই উচ্ছেদ কাৰ্য চলি আছে বৰ্তমানলৈকে উচ্ছেদ কাৰ্য চলি আছে কিন্তু এই মুহূৰ্তত মই এটা কথা মই যিমান দূৰ জানিব পাৰিছোঁ বা তেওঁলোকে এই মুহূৰ্তলৈকে স্পষ্ট কৰিব নিবিচাৰিলেও মই ভিতৰি এক বন বিভাগৰ এক সূত্ৰৰ পৰা জানিব বিচাৰিছোঁ বা জানিব পাৰিছোঁ যে আজিলৈ যি উচ্ছেদ অভিযান এই উচ্ছেদ অভিযান ইয়াতে স্থগিত হ'ব বুলি আমি জানিব পাৰিছোঁ বিশেষভাৱে আজিৰ দিনটো টাৰ্গেট লোৱা হৈছিলে এই বিদ্যাপুৰ অঞ্চলৰ বজাৰ অঞ্চল বৃহত্তৰ বজাৰ এলেকা আচলতে টাৰ্গেট লোৱা হৈছিল আৰু বৰ্তমানলৈকে এই 2 ঘণ্টা প্ৰায় 2.5 ঘণ্টাৰ যি অভিযান সেই অভিযানত ইতিমধ্যে এই যিসমূহ বনাঞ্চলত আচলতে বেদান্ত আপুনি কিছু সময় লাইনত থকা এজন প্ৰশাসনৰ লোকৰ মন্তব্য আহিছে আমি পুনে শুনুৱাইছো আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টে সেইখিনি এক্সাৰচাইজটো কৰিছে আৰু লগতে আমি পুলিচ প্ৰটেকশ্যন দিছোঁ ফৰেষ্ট প্ৰটেকশ্যন ফ'ৰ্চটো আছে তেওঁলোকেও আছে আৰু আইন শৃংখলা এতিয়া মতলব ভালকৈ আমাৰ কণ্ট্ৰলত আছে আৰু স্থানীয় ৰাইজৰো আমি ছাপোৰ্ট পাইছোঁ কেলে এনেকুৱা ৰিজাৰ্ভ ফৰেষ্টৰ ভিতৰত তেনেকুৱা ষ্ট্ৰাকচাৰ বনাই পেলাই মানুহে যি বহি লৈছে তো কোনো মানে ছাপোৰ্ট নকৰে আৰু যিহেতু আগতীয়াকৈ ফৰেষ্ট ডিপাৰ্টমেণ্টে সবক ন'টিছ দি থৈছিলে আৰু তেওঁলোকক বুজাই দিয়া হৈছিল কি এতিয়া তেওঁলোকে ইয়াত থাকিব নোৱাৰে এই হিচাপে যি আমি দেখিছোঁ আপোনালোকে লক্ষ্য কৰিছে যে বহুত মানুহে আগতে খালী কৰি গুচিয়ে গৈছিল তো আজি সেই ষ্ট্ৰাকচাৰবিলাক ডিছমেণ্টেল কৰি দিয়া হৈছে বাকীখিনি যি আছে সেইখিনিও কণ্টিনিউ কৰা হ'ব আজিৰ প্ৰায় কমপ্লিটে হৈছে সেইখিনি আইনমতে এইটো আগবাঢ়িব আৰু যিহেতু ফৰেষ্ট লেণ্ড হয় আৰু ৰিজাৰ্ভ ফৰেষ্ট হয় তো ন'টিছ তেওঁলোকক দিয়াহে হৈছে সেইমতে তো কামটো চলি থাকিব আৰু আমাৰ এৰিয়াত আমাৰ আসাম ছাইডত তেনেকুৱা কোনো আমাৰ আৰ্মড মুভমেণ্ট কাৰো কোনো দেখা হোৱা নাই আৰু আমাৰ সাফিচিয়েণ্ট সিকিউৰিটি আমাৰ ডিপ্লাই কৰি থোৱা আছে আৰু ইয়াত কোনো ভয় খোৱা তেনেকুৱা দৰকাৰ নাই উই আৰ ফুল্লি প্ৰিপেয়াৰ্ড ভিডিঅ'টো কি হয় অথেণ্টিচিটি আমি ইমান চেক কৰিবলৈ আমাৰ যোৱা নাই কিন্তু আমাৰ ফালে তেনেকুৱা মুভমেণ্ট নাই এইখিনিৰ একজেক্ট ডিটেইলটো ফৰেষ্ট ডিপাৰ্টমেণ্টে ক'ব পাৰিব কেলে এৰিয়াটো ডাঙৰ হয় কিন্তু কিছুদিনটো লাগিব চলিব আজিৰ প্ৰায় কমপ্লিট হ'ব হৈছে আৰু সিকিউৰিটি মানে এজ পাৰ ৰিকুৱাৰমেণ্ট যিমান ৰিকুৱাৰমেণ্ট সেইমতে দিয়া হয় আৰু সিকিউৰিটি ডিটেইলছ উচিত নহয় বাট এৰিয়া সাফিচিয়েণ্টলি সিকিউৰ কৰি ৰখা আছে এয়া এগৰাকী প্ৰশাসনৰ লোকৰ মন্তব্য আমি আপোনালোকক প্ৰশাসনৰ বিষয়ববীয়াৰ এগৰাকী মন্তব্য আপোনালোকক শুনুৱাইছোঁ আমি এই মুহূৰ্তত পুনৰ বেদান্ত ভাৰ্গৱ বৰাৰ কাষলৈ আপোনালোকক লৈ যাব বিচাৰিছোঁ বেদান্ত আপুনি আমি কিছু সময় পূৰ্বে আমাক কৈছিল উচ্ছেদ সন্দৰ্ভত আজি আৰু কিমান উচ্ছেদ চলিব কি নচলিব সেই সন্দৰ্ভত আপুনি এটা তথ্য পোৱা বুলি কৈছিল মই আকৌ আপোনাৰ কাষলৈ সেই সন্দৰ্ভত জানিবলৈ গৈছোঁ নিশ্চিতভাৱে ৰাজদীপ ইতিমধ্যে যি আপোনালোকে ভাষ্যটো ইতিমধ্যে প্ৰতিদিন টাইমৰ দৰ্শকসকলে শুনিলে মই আচলতে তেওঁলোকে কেমেৰাৰ আগত নক'লেও আমি বন বিভাগৰে হওক বা আৰক্ষী প্ৰশাসনৰ সৈতে মই কথা পাতিবলৈ চেষ্টা কৰিছিলোঁ তেওঁলোকে কৈছে যে এই বজাৰ অঞ্চলকে আজি আচলতে প্ৰথম দিনাৰ যিটো উচ্ছেদ কাৰ্যসূচী আচলতে বজাৰ অঞ্চলতে আচলতে সামৰি লোৱা হৈছিলে আৰু ইয়াৰ পিছত আজি হয়তো উচ্ছেদ অভিযান ইয়াৰ পিছত নচলিব কিন্তু প্ৰথমবাৰৰ বাবে যিহেতু এই যি আচলতে এক স্পৰ্শকাতৰ এলেকা বুলিয়ে ক'ব লাগিব স্পৰ্শকাতৰ এলেকা হিচাপে বিদ্যাপুৰ অঞ্চল চিহ্নিত হৈছিলে আৰু বিদ্যাপুৰ অঞ্চল চিহ্নিত কৰাৰ পিছত আজি বিশেষভাৱে যিহেতু বজাৰ অঞ্চল টাৰ্গেট কৰা হৈছিল আৰু এই টাৰ্গেট ইতিমধ্যে ফুলফিল হৈ গৈছে আৰু এই বজাৰ অঞ্চল ইতিমধ্যে সম্পূৰ্ণ উচ্ছেদ কৰি তোলা হৈছে হয়তো ইয়াৰ পিছত আজিলৈ অভিযান ইমানতে স্থগিত হ'ব কাইলৈ পুনৰ এই অভিযান আৰম্ভ হ'ব বাকী যিখিনি অঞ্চল আছে সেই অঞ্চল ইতিমধ্যে তেওঁলোকে অভিযান চলাব বুলি আমি জানিব পাৰিছোঁ কিন্তু এটা কথা আমি লক্ষ্য কৰিছোঁ যে চাওক আপোনালোকে যদি আমি গোটেই অঞ্চলটো যদি চাই যে মুস্তাকে অন্য এটা প্ৰান্তৰ পৰা যিহেতু পৰিৱেশ দেখুৱাইছে মই এটা প্ৰান্তৰ পৰা পৰিৱেশ দেখুৱাই আছোঁ বিশেষভাৱে এই যি বিদ্যাপুৰ অঞ্চল ৰেংমা সংৰক্ষিত বনাঞ্চলত আছে এই বিদ্যাপুৰ অঞ্চলত যি বৃহৎ বজাৰ গঢ়ি তুলিছিলে ইয়াত প্ৰায় 200তকৈ অধিক
200তকৈ অধিক আচলতে ইয়াত ব্যৱসায়িক প্ৰতিষ্ঠান গঢ়ি তুলিছিল আৰু গোটেই অঞ্চলৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ হিচাপে তেওঁলোকে গঢ়ি তুলিবলৈ যত্ন কৰিছিলে য'ৰ পৰাই আচলতে ইয়াত এক তেওঁলোকে অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'বলৈ যত্ন কৰিছিলে চেষ্টা কৰিছিলে কিন্তু যে এই বৃহত্তৰ এলেকাত মই কৈছোঁ যে পূৰ্বতে কিছুমান তথ্য মই উল্লেখ কৰিছিলোঁ যে এই বৃহত্তৰ এলেকাটো প্ৰায় 11,000 বিঘা ভূমি আচলতে ৰেংমা বনাঞ্চলৰ অন্তৰ্গত আছিলে সেই ভূমিসমূহ তেওঁলোকে কেনেধৰণে ধ্বংস কৰি নিজৰ মুনাফা লুটিবৰ বাবে ইয়াত একাংশই এনেধৰণে বন সম্পদ আচলতে ধ্বংস কৰি চলিছিলে সেই দৃশ্য আমি এই মুহূৰ্তত প্ৰতিদিন টাইমৰ জৰিয়তে দেখুৱাইছোঁ আৰু আজিলৈ হয়তো এই মুহূৰ্তত যিমান দূৰ মই তথ্য লাভ কৰিছোঁ আজিলৈ ইমানতেই হয়তো এই যি অভিযান উচ্ছেদ অভিযান বন্ধ হ'ব তাৰপিছত কাইলৈ পুনৰ এই অভিযান আৰম্ভ হোৱাৰ সম্ভাৱনা আছে যিহেতু প্ৰত্যেক দিনাই তেওঁলোকে এটা ষ্ট্ৰেটেজি তৈয়াৰ কৰে প্ৰত্যেক দিনাই এটা পৰিকল্পনা কৰে যে কেনেধৰণে কোন ফালৰ পৰা গ'লে শান্তিপূৰ্ণভাৱে যাতে গোটেই প্ৰক্ৰিয়াটো শান্তিপূৰ্ণভাৱে হৈ যাব বা শান্তিপূৰ্ণভাৱে উচ্ছেদ অভিযান হৈ যাব সেই কথাটো তেওঁলোকে কিছু সময়ৰ পিছত হয়তো আলোচনাত বহিব আৰু এটা কথা উল্লেখ কৰিব বিচাৰে কিছু লোকে আচলতে ইয়াৰ পৰা নিজাকৈ যিসকল গুচি গৈছে তাৰ পৰিৱৰ্তে কিছু সংখ্যক লোক কিন্তু ইয়াত ৰৈ গৈছিল তেওঁলোকে আচলতে আজিও তেওঁলোকে ৰৈ তেওঁলোকৰ কথাবোৰ বা তেওঁলোকৰ প্ৰসংগবোৰ উত্থাপন কৰিবলৈ চেষ্টা কৰিছিলে কিন্তু মই আকৌ এবাৰ কৈছোঁ যে যিসকল লোকৰ FRC আছে অৰ্থাৎ যিসকল লোকে বনাঞ্চলত বাস কৰিব পাৰে বিশেষভাৱে যিসকল জনগোষ্ঠীয় লোকসকলে আচলতে বনাঞ্চলত বাস কৰাৰ অধিকাৰ আছে সেয়া ফৰেষ্ট এক্টত পৰে কিন্তু যিসকল লোকে বেদখল কৰে সেই বেদখল কৰা লোকসকলেও কিন্তু ইয়াত 3টা জেনেৰেশ্যন তেওঁলোকৰ থাকিবলৈ তেওঁলোকৰ জেনেৰেশ্যন থাকিলেহে আচলতে তেওঁলোকে ইয়াৰ স্থায়ী বাসিন্দাৰ তেনেধৰণে থাকিবলৈ অনুমতি লাভ কৰে কিন্তু ইয়াৰ যিসকল লোক আছিলে সেই লোকসকল কিন্তু বিভিন্ন প্ৰান্তৰ পৰা অহা নগাঁৱৰ ৰূপহী ঢিং মৈৰাবাৰী আদি বিভিন্ন অঞ্চলৰ পৰা আহি আচলতে তেওঁলোকে এনেধৰণৰ বেদখল কৰিছিলে আৰু বিশেষভাৱে মুখ্যমন্ত্ৰী আহিও সেইদিনা কৈছিলে বিহাৰৰ পৰা লোকসকল আহিও ইয়াত আচলতে তেওঁলোকে যিহেতু ইয়াত বসবাস কৰি আছিলে গতিকে মুখ্যমন্ত্ৰী ঘোষণাৰ পিছত অসম চৰকাৰৰ যিটো ভূমিকা বন বিভাগৰ যিটো ভূমিকা সেই ভূমিকা স্পষ্ট যে উচ্ছেদ হ'বই বন বিভাগৰ যি সংৰক্ষিত বনাঞ্চল সেই সংৰক্ষিত বনাঞ্চল বেদখলকাৰীৰ পৰা মুক্ত হ'বই তাৰ প্ৰতিফলন আজি আপোনালোকে দেখিলে যোৱা আঢ়ৈটা ঘণ্টাত কেনেধৰণে উচ্ছেদ অভিযান চলিলে সেয়া আমি মুস্তাক আৰু মই আমাৰ সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট কৈলাশৰ পৰাগৰ সৈতে দেখুৱাবলৈ সক্ষম হ'লোঁ